হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট, আজিৰ ক্লাছত আমি আলোচনা কৰিম HTML এট্ৰিবিউটছ। অৰ্থাৎ HTML কোড যেতিয়া লিখিম আমি তাতে কিছুমান এট্ৰিবিউট ইউজ কৰিব লাগিব, যিবিলাক এট্ৰিবিউটে আমি লিখাৰ ষ্টাইলবিলাক চেঞ্জ কৰিব পাৰোঁ। যেনেকুৱা ইয়াতে আমি এট্ৰিবিউট কি কাম কৰে, অল HTML এলিমেণ্টছ কেন হেভ এট্ৰিবিউটছ। যিমান HTML এলিমেণ্টছ আছে প্ৰায় চবৰে এট্ৰিবিউটছ আছে। এট্ৰিবিউটছ প্ৰভাইড এডিশ্যনেল ইনফৰমেশ্যন টু দ্য এলিমেণ্ট। এই এট্ৰিবিউট বিলাকে কি কৰে, HTML ল্যাঙ্গুৱেজৰ যিবিলাক এডিশ্যনেল ইনফৰমেশ্যন থাকে সেইবিলাকো এডিশ্যনেল ইনফৰমেশ্যন প্ৰভাইড কৰে। এট্ৰিবিউটছ আৰ অলৱেজ স্পেচিফাইড ইন এ ষ্টাৰ্ট টেগ। আৰু এট্ৰিবিউটছ কি হৈছে অলৱেজ স্পেচিফাইড ইন এ ষ্টাৰ্ট টেগ। এট্ৰিবিউটটো কি কৰে, অলৱেজ স্পেচিফাইড ইন এ ষ্টাৰ্ট টেগ। ষ্টাৰ্ট টেগ যেতিয়া আমি ষ্টাৰ্ট কৰিম, কোনো এটা টেগ লিখা আৰম্ভ কৰিম, আৰু সেই টেগৰ লগতে এট্ৰিবিউটছটো ইউজ হয় ষ্টাৰ্ট টেগৰ লগত, নট ইন টেগ। ইন টেগৰ লগত এইটো ইউজ নহয়। Attributes usually comes in name, value, pairs. Attributes বিলাক কেনেকৈ হয়? Attributes usually comes in a name and value. Name আৰু value তাতে জড়িত হৈ থাকে attributes বিলাকত। For example, name equal to আমি ইয়াতে কৰো value. Name equal to value. ইয়াতে প্ৰথম এটা attributes ইয়াতে দিছে href, অৰ্থাৎ hypertext reference। ইয়াক কোৱা হয় hypertext reference। hypertext reference টো যেতিয়া আমি এনেকুৱা ৰেফাৰেন্স দি আৰম্ভ কৰিম, hypertext reference-ৰ আগত অলৱেজ আমি কি ইউজ কৰিব লাগিব, অৰ্থাৎ tag define the hyperlink আৰু href attributes specify the URL of the page the link goes to। তো প্ৰথমতে আমি কি কৰিব লাগিব, href অৰ্থাৎ ahref এনেকৈ আমি লিখিব লাগিব। ahref অৰ্থাৎ হৈছে এটা টেগ যিটোৱে কি ডিফাইন কৰে, হাইপাৰলিংক। আৰু href যিটো আছে href অৰ্থাৎ হাইপাৰটেক্সট ৰেফাৰেন্স, এইটোৱে কি কৰে, এই এট্ৰিবিউটটো স্পেচিফাইড কৰে URL, অৰ্থাৎ এইটোক ক'ব হাইপাৰটেক্সট ৰেফাৰেন্স। hypertext reference এই hypertext reference অৰ্থাৎ টো থাকিব, তাৰ লগত hypertext reference থাকিব। এই এট্ৰিবিউটটো কি কৰে, স্পেচিফাইড দ্য URL অন এ পেজ। তো এতিয়া আমি কি কৰিম, এতিয়া আমি অলপ প্ৰেক্টিচ কৰিম যে কেনেকৈ আমি এই hypertext reference-টো আমি কৰিব পাৰোঁ। এইটো কৰিবৰ কাৰণে প্ৰথমতে আমি ইয়াতে কি কৰিব লাগিব, VS Code মই ক'লো যে লাষ্ট ক্লাছত মই কৈছিলোঁ যে VS Code-ত আমি প্ৰেক্টিচ কৰিম। তো VS Code আমি কেনেকৈ ডাউনলোড কৰোঁ সেইটো মই নেক্সট ক্লাছত নিশ্চয় শিকাই দিম। এতিয়া আমি VS Code মোৰ ইয়াতে ডাউনলোড কৰা আছে, তো ইয়াতে মোৰ ডেস্কটপৰ ওপৰত দিয়া আছে VS অৰ্থাৎ ভিজুৱেল ষ্টুডিঅ' কোড। মই ৰাইট ক্লিক কৰিম, ইয়াতে ৰাইট ক্লিক কৰি অপেন কৰি দিলোঁ। VS Code যেতিয়া অপেন হ'ব, অপেন হোৱাৰ পিছত আমি কি কৰিব লাগিব, ইয়াতে এটা ডকুমেণ্ট ইয়াতে অলৰেডি এটা প্ৰেক্টিচ কৰা গৈছিলে, সেইটো ইয়াতে লিখা আছে। তো আমি নিউ এটা হেৰি কৰিবৰ কাৰণে, নিউ ডকুমেণ্ট এটা ল'বৰ কাৰণে ইয়াতে যাব লাগিব ফাইলত, নিউ ফাইল অপেন কৰিম। নিউ ফাইল অপেন যেতিয়া কৰিম, তেতিয়া আমি ইয়াতে লিখা আছে টেক্সট ফাইল বিল্ড ইন পাইথন ফাইল, তাৰপিছত ইয়াতে জুপিটাৰ নোটপেড ইয়াতে লিখা আছে। তো আমি টেক্সট ফাইল বিল্ড ইনত যাম, ইয়াতে যাই আমি text.html, লাষ্ট ক্লাছত মই কৈছিলোঁ সদায় এক্সটেনশ্যন দি এইটো ছেভ কৰিব লাগিব। তো আমি text.html দি এইটো ছেভ কৰিম। এণ্টাৰ মাৰাৰ লগে লগে এইটো ফাইলত ছেভ হ'ব। ক'ত ছেভ হ'ব, এইটো ডেস্কটপত। তাৰ লোকেশ্যনটো আমি জানি ল'লো ক'ত, ডেস্কটপত। ডেস্কটপত মই এটা ফল্ডাৰ বনাই ল'ম, ইয়াতে HTML ফাইলছ বুলি ইয়াতে আমি এটা ফল্ডাৰ বনাই ল'লো। এই ফল্ডাৰৰ ভিতৰত আমি এইটো ছেভ কৰিম। ছেভ কেনেকৈ কৰিম, কেনেকৈ কৰিলোঁ, HTML text.html দি আমি ছেভ কৰিলোঁ। এতিয়া ক্ৰিয়েট কৰাৰ লগে লগে ইয়াতে text.html বুলি এটা পেজ ইয়াতে আহি গ'ল। এই পেজত প্ৰথমতে আমি কি কৰিব লাগিব, HTML টেগটো দি ষ্টাৰ্ট কৰিব লাগিব। HTML টেগ দিলোঁ।
HTML টেগ দিয়াৰ পিছত আমি কি কৰিব লাগিব, HTML টেগ দিলো, তাৰপিছত আমাৰ দিব লাগিব হেড, হেড টেগ দিলো, তাৰপিছত আমি দিব লাগিব টাইটেল, TITL, টাইটেল, TITL, টাইটেল। টাইটেলৰ ভিতৰত এটা আমি টাইটেল এটা লিখিম, টাইটেল কি লিখিম, মাই ফার্স্ট ওয়েব পেজ বুলি, মাই ফার্স্ট ওয়েব পেজ বুলি এটা টাইটেল দি দিলো। টাইটেল দিয়াৰ পিছত আমি হেডত যাম, হেডৰ তলত লিখা হ'ব আমাৰ বডি, অৰ্থাৎ মেইন পাৰ্টটো হৈছে বডি। বডিৰ ভিতৰত যিখিনি কন্টেন্ট লিখিম সেই কন্টেন্টটো ইয়াতে শ্ব' কৰিব। তো এতিয়া আমি কি কৰিব লাগিব, আমি এটা কন্টেন্ট লিখিম, যিকোনো কন্টেন্ট ইয়াতে লিখিব পৰা যাব। যেনেকুৱা মই লিখিলো আই এম এ লাৰ্ণাৰ, আই এম লাৰ্নিং HTML ল্যাঙ্গুয়েজ ফর my future, for my future. ওকে, এটা লাইন আমি লিখিলো, লিখাৰ পিছত আমি এইটো সেভ কৰিব লাগিব, কন্ট্ৰল এছ দি সেভ কৰিব পাৰি, নহলে ইয়াতে ফাইলত যায় আমি সেভ কৰি দিলেও হ'ব, সেভ। তাৰপিছত এইটো ৰান ক'ত কৰিম, ইয়াতে বিএছ কোডত আমি ডাইৰেক্ট ইয়াতে ৰান অপশনটো লিখা আছে, ৰান অপশনত ক্লিক কৰিম, ইয়াতে লিখা আছে স্টার্ট ডিবাগিং, ইয়াতে লিখা আছে স্টার্ট উইদাউট ডিবাগিং। আমি যদি কন্ট্রোল F5 নাইবা স্টার্ট উইদাউট ডিবাগিং মাৰো, লগে লগে এইটো কি হ'ব, ইয়াতে ওয়েব পেজ দেখাব যে কোনটো ব্রাউজাৰত এইটো ওপেন কৰিম। ইয়াতে লিখা আছে ক্ৰোম, ইজ, ক্ৰোমত ওপেন কৰিলে ক্ৰোমত যাব লাগিব, ইজত ওপেন কৰিলে ইজত যাব লাগিব। আমি যদি এইটো ক্ৰোমত ওপেন কৰো তেতিয়াহ'লে ক্লিক কৰিম আৰু লগে লগে এইটো ইয়াতে ওপেন হৈ যাব। সো আমি ইয়াতে দেখা পালো যে আই এম এ লার্নার অফ HTML ল্যাঙ্গুয়েজ ফর মাই ফিউচার, আৰু ইয়াতে লিখা আছে টাইটেল মাই ফাৰ্ষ্ট ওয়েব পেজ। এতিয়া কথা হ'ল কি, প্ৰথম যিটো আমাৰ ইয়াতে আমি চাইছিলো যে এট্ৰিবিউট ইউজ কৰিম, কি এট্ৰিবিউট আছিল, এ হাইপাৰটেক্সট ৰেফাৰেন্স, অৰ্থাৎ ইয়াতে আমি এ হাইপাৰটেক্সট ৰেফাৰেন্স বুলি এ এইচ আৰ ই এফ বুলি এটা টেগ, এই টেগটো ইউজ কৰিলো, লগত এটা এট্ৰিবিউট দিলো হাইপাৰটেক্সট ৰেফাৰেন্স। এতিয়া এইটোৰ লগত ইকুৱেল টু দিব লাগিব, ইকুৱেল টু দিয়াৰ লগে লগে ইয়াতে এটা ইনভাৰ্টেড কমা আহিব, এটা আমি দিব লাগিব এটা এড্ৰেছ, মানে আমাৰ ইয়াতে ফটো ওপৰত চাপোজ আমাৰ এইখন ফটো আছে, ইয়াতে ডেস্কটপত মই এটা ফটো ৰাখিছো, এই ফটোটো লিখা আছে ফটো। এইটো আমি চাব লাগিব যে এইটো কি ফাইল আছিলে, ফাইলটো চাবৰ কাৰণে আমি ক'ত যাম, ৰাইট ক্লিক কৰিম, ৰাইট ক্লিক কৰি ইয়াতে প্ৰপাৰ্টিছত ক্লিক কৰিব লাগিব। প্ৰপাৰ্টিছত ক্লিক কৰাৰ লগে লগে এইটো গোটেইখিনি বস্তু দেখাব। ইয়াতে লিখা আছে লোকেশ্যন, লোকেশ্যন এইখিনি লোকেশ্যন দিব লাগিব। সো আমি লোকেশ্যন নিদিয়াকৈ একবাৰ দি চাম আহে না নাই। তাৰপিছত এইটো লিখা, এইটো যিটো ফাইল নেম লিখা আছে, এইটো ফাইলৰ নাম ডট, এইটো কি এক্সটেনশন আছে, কি টাইপৰ ফাইল, সেই ফাইল টাইপ দিব লাগিব ডট জেপিজি। তো চাওঁ, মই একবাৰ ট্ৰাই কৰো আমি। ইয়াতে আমি আকৌ যাম ভিএছ কোডত যাই ইয়াতে লাষ্ট যিটো ফাইল আমি ইয়াতে বনাই দিছো ab.html, এতিয়া হ'ব ab.html দিয়াৰ পিছত আমি ইয়াতে দিব লাগিব এটা লিংক নেম, যাৰ দ্বাৰা এইটো লিংকটো ওলাব, ab ফাইলছ সাপোজ। এটা আমি ইয়াতে সেভ কৰি দিলো, সেভ কৰি দিয়াৰ পিছত আমি ৰিফ্ৰেছ কৰিব লাগিব। ইয়াতে যে ৰিফ্ৰেছ কৰাৰ লগে লগে ইয়াতে আহিছে ab ফাইলছ, অৰ্থাৎ এই ab যিটো ফাইল আছে এই ফাইলৰ লগত আমি লিংক কৰি দিলো, এইটো ফাইল, এইটো স্পেচিয়েলি এইটো ফাইল যে আছে এই ফাইলৰ লগত আমি লিংক কৰি দিলো। লিংক কৰি দিয়াৰ পিছতে ক্লিক কৰিম, ক্লিক কৰাৰ লগে লগে সেই ফাইলটো ওপেন হ'ব, যিটো অলৰেডি আমি এই ফাইলত ক্লিক কৰি দিছো, হৈছে। এইটো হৈছে লিংক কৰা, কোনো এটা ফাইলৰ লগত লিংক কৰিবৰ কাৰণে আমি এই হাইপাৰটেক্সট ৰেফাৰেন্স ইউজ কৰিম। ইয়াৰে মেইন এট্ৰিবিউটটো আমি আলোচনা কৰিবৰ কাৰণে এইটো দেখালো, এই হাইপাৰটেক্সট ৰেফাৰেন্স, অৰ্থাৎ কোনো এটা পেজৰ লগত লিংক কৰাটোকে হাইপাৰটেক্সট ৰেফাৰেন্স বুলি কোৱা হয়, আৰু সেইটো কামত ইউজ হয়। ওকে, নেক্সট আমি চাম
নেক্সট এট্ৰিবিউট কি আছে? নেক্সট এট্ৰিবিউটটো আমাৰ আছে ইয়াতে ইমেজ চ'ৰ্চ, অৰ্থাৎ যিটো মই অলৰেডি ইয়াতে অলপ আগত কৰিছিলো সেই বস্তুটো ইয়াতে আছে। আমি এতিয়া আকৌ চাম ইমেজ চ'ৰ্চ কেনেকে কৰে। তো এইটো আমি অলপ ডাউনলোড কৰি ললো। আকৌ সেম ফাইলটো আমি ইয়াৰ পৰা ছেভ কৰি লওঁ। ছেভ কৰিব নালাগে, আমি নেক্সট ফাইলত যাব লাগিব। ইমেজ চ'ৰ্চ IMGSRC IMGSRC দিলো। ইয়াৰ ভিতৰত ইকুৱেল টু দিব লাগিব। ইকুৱেল টু দি আমি অলৰেডি যিটো আমি আগত হেৰি কৰিছিলো, লিংক কৰিছিলো, এইটো ফটো PHPHOTO ফটো ডট JPG যিটো ক্লোজ কৰিব লাগিব। এতিয়া আমি কন্ট্ৰল এছ মাৰিলো, এছ মাৰি যদি এতিয়া আমি তাতে ডিবাগিং কৰো, সাপোজ ৰিফ্ৰেছ কৰো, এতিয়া ফটোটো অহা নাই। তো আমি কি কৰিব লাগিব, ফটোৰ যিটো লিংক আছিল সেই লিংকটো আমি ইয়াতে পেষ্ট কৰি দিলো। পেষ্ট কৰি দি ইয়াতে এটা ব্যাকস্ল্যাশ দিলো, আকৌ আমি সেভ কৰিলো। সেভ কৰি দিয়াৰ পিছত এইবাৰ আমি চাওঁ ফটোটো আহিছে কিনা, ফটোটো আহিছে। এনেকে আমি ফটোটো আনিব পাৰো। যিকোনো এটা ফটো আনিবৰ কাৰণে তাৰ লোকেশ্যনটো দিব লাগিব, ফাৰ্ষ্ট লোকেশ্যনটো তাৰ নেম, আৰু লগত দিব লাগিব তাৰ এক্সটেনশন, অৰ্থাৎ .html নাইবা .jpg .png যিটো ফাইল টাইপ আছে সেই ফাইলৰ টাইপটো ইয়াতে দিব লাগিব। ওকে, তো নেক্সট আমাৰ কি আছে, ইয়াতে আছে there are two ways to specify the URL source, যেটো মই অলৰেডি দেখালো। আগত ফটো দিলো, ফটো দিয়াৰ পিছত অহা নাই। তাৰপিছত যদি আমি এবসলিউট যিটো লোকেশ্যন, এবসলিউট লোকেশ্যন দিয়াৰ লগে লগে এটা আহি গৈছে। সো ইয়াতে লিখা আছে এবসলিউট URL এটা, আৰু এটা আছে ৰিলেটিভ URL। ৰিলেটিভ URL আপোনাৰ হেৰি দিলে হৈ গ'ল, যেনেকুৱা ফটো ডট HTML দিছো সেইটো দিলে ফটোটো ডিসপ্লেত আহে, আৰু এবসলিউটত গোটেই ফাংচন হেৰিখিনি লিখি দিব লাগিব। ইয়াতে যেনেকুৱা দিছে ACREF গোটেই গোটেই এড্ৰেছটো দিছে, মানে ক'ত বস্তুটো আছে সেইটো এড্ৰেছটো ইয়াতে মেনশ্যন কৰি দিছে। আৰু ৰিলেটিভ হলে ইয়াতে খালি জাষ্ট এক্সাম্পল ইয়াতে দিছে, SRC দিছে, IMG SRC ইয়াতে দিব লাগিব IMG SRC। IMG SRC দিয়াৰ লগে লগে ইমেজ ডট SRC দিয়াৰ লগে লগে image does dot jpg, this URL begins with slash it will be related the document। তো এইটো হল রিলেটিভ রেফারেন্স। কিছুমান এট্ৰিবিউট আছে, এইটো হৈছে উইডথ আৰু হাইট। আমি এইমাত্ৰ যিটো লিখিছো ইমেজ চোৰ্সক আমি উইডথ আৰু হাইটক দি ইমেজটো সৰু ডাঙৰ কৰিব পাৰো। এইটো হৈছে উইডথ আৰু এইটো হৈছে হাইট। এতিয়া মই প্ৰেক্টিকেলি চাম উইডথ আৰু হাইটক আমি কেনেকৈ ইউজ কৰিব পাৰো। তো উইডথ আৰু হাইট দিবৰ কাৰণে আমি ইয়াতে যাব লাগিব, ইমেজ চোৰ্সত যাই ইয়াতে দিব লাগিব উইডথ, WIDTH উইডথ ইকুৱেল টু দিব লাগিব, উইডথ ইকুৱেল টু সাপোজ ইয়াতে দিম আমি 50%। তাৰপিছত হাইট HEIGHT হাইট ইকুৱেল টু দিম আমি 50, এইটো উইডথটো দিব লাগিব, হাইটটো দিব লাগিব 50 নহয় 80। সো এতিয়া আমি আকৌ প্লাস সেভ কৰিলো, সেভ কৰি দিয়াৰ পিছত ইয়াতে যাই ৰিফ্ৰেছ কৰিম। ৰিফ্ৰেছ কৰাটো হৈছে এইটো, ইয়াতে যাই ক্লিক কৰাৰ লগে লগে ৰিফ্ৰেছ হৈ গ'ল। এইটো সাইজ হৈ গ'ল। সাইজটো আমি কি কৰিছো 100 আৰু 50 আৰু 80। তেনেকে সাইজটো যদি আমি আকৌ বঢ়াব যাওঁ, বঢ়ালে সাপোজ এইটো 500 দিলো আৰু ইয়াতে দিলো আমি 800। এতিয়া আমি চাওঁ কি হয়, কন্ট্রোল এস মাৰিলো, এস মাৰাৰ লগে লগে আমি ইয়াতে যাই ৰিফ্ৰেছ কৰিম, ৰিফ্ৰেছ কৰিম, এইটো ডাঙৰ হৈ গ'ল। সো এনেকে পিকচাৰটোক আমি ডাঙৰ সৰু কৰিবৰ কাৰণে দুটা এট্ৰিবিউট ইউজ কৰিব পাৰো, এটা হৈছে উইডথ আৰু এটা হৈছে হাইট। ওকে, নেক্সট আমি চাম আকৌ নেক্সট এট্ৰিবিউট কি আছে। তো নেক্সট এট্রিবিউট ইয়াতে আছে অল্ট, অর্থাৎ ALT, অল্টারনেটিভ। এটো হচ্ছে অল্ট, the required alt attribute for image tag specified the alternate text। এটা কির কারণে ইউজ করা হয়, অল্টারনেট টেক্সটের কারণে এই ট্যাগটি ইউজ করে। তো কেনেকুৱা অল্টারনেট টেক্সট, যেনেকুৱা
আমি এটা পিকচাৰ দিলো, পিকচাৰটো দিলো, এই পিকচাৰটো একচুৱেলি পিকচাৰটোৰ বিষয়ে কিবা লিখিবৰ কাৰণে আমি অল্টাৰনেট টেক্সট ইউজ কৰো। সাপোজ আমি ইয়াতে যদি ক'ব পাৰো, এইটো লিখিছো, পিকচাৰটো দিছো, পিকচাৰটো দিয়াৰ পিছত আমি ইয়াতে ইউজ কৰিম ALT, ইয়াতে আমি ইউজ কৰিম ALT হল ওয়াল্ট ইকুয়াল টু আমি ইয়াতে দিম the girls with a smile, the girls with smile, the girls with smile, মই ইয়াতে টেগটো ইউজ কৰিছো গাৰ্লছ উইথ স্মাইল। অল্টাৰনেটিভ কিহৰ কাৰণে দিছো, কেতিয়াবা যদি ফটোটো নাহে ইয়াতে, নাহিলে আমি গম পাম যে একচুৱেলি ইয়াতে কি আছিলে, কেনেকুৱা ধৰণৰ ফটো আছিল, সেইটো দিবৰ কাৰণে অল্টাৰনেট অৰ্থাৎ ALT ইউজ কৰে, ALT এট্ৰিবিউট ইউজ কৰে। চ' আমি ইয়াতে ক্লিক কৰিম, ক্লিক কৰাৰ পিছত এইটো আপডেট হৈ গ'ল। এইটো হৈছে অল্ট এট্ৰিবিউট। তাৰপিছত কেইটামান এট্ৰিবিউট আছে, এইটো হৈছে ষ্টাইল এট্ৰিবিউট। ষ্টাইলটো আকৌ কি, স্টাইলটো হৈছে, স্টাইল এট্রিবিউট কি করে, the style attributes used to add a style to an element, কোনো একটা এলিমেন্টের লগত স্টাইল এড কৰিবৰ কাৰণে স্টাইল এট্রিবিউট ইউজ করা হয়, such as color, font, size and more। এটা আমি লিখিম কেনেকে, প্যারাগ্রাফ স্টাইল। সাপোজ পি স্টাইল মানে এটা প্যারাগ্রাফৰ স্টাইল কি হ'ব, কালার is to red, this is a red paragraph। দ্য ল্যাঙ্গুয়েজ অ্যাট্রিবিউট এর পিছত আছে, ল্যাঙ্গুয়েজ অ্যাট্রিবিউট হল ল্যাঙ্গুয়েজ অর্থাৎ কি ল্যাঙ্গুয়েজ হৈছে, আরবিক, ইংলিশ, আসামিজ, যিটো ল্যাঙ্গুয়েজ সেই ল্যাঙ্গুয়েজটো লিখি থৈ দিবৰ কাৰণে ল্যাঙ্গুয়েজ ট্যাগ ইউজ কৰে। ল্যাঙ্গুয়েজ ট্যাগ ইউজ কৰিবৰ কাৰণে ল্যাঙ্গুয়েজ ট্যাগ একচুৱেলি লিখে কেনেকে, you should always include the language attribute inside the HTML। inside the HTML মানে HTML এর ভিতৰত এইটো এট্ৰিবিউটটো ইউজ কৰিব লাগিব। তো এইটো হৈছে ল্যাঙ্গুয়েজ ট্যাগ। তো আমি এতিয়া প্ৰ্যাকটিকেলি চাম যে স্টাইল ট্যাগটো আৰু ল্যাঙ্গুয়েজ ট্যাগটো কেনেকে ইউজ কৰে। তো প্ৰথমতে আমি ল্যাঙ্গুয়েজ ট্যাগটো ইউজ কৰিম ইয়াতে। ইয়াতে যাই আমি ইউজ কৰিম এটা হৈছে ইয়াতে ল্যাঙ্গুয়েজ ট্যাগ আৰু স্টাইল ট্যাগ। স্টাইল ট্যাগটো আমি ইউজ কৰিম, তাৰপিছত আমি ল্যাঙ্গুয়েজ ট্যাগটো ইউজ কৰিম। ল্যাঙ্গুয়েজ ট্যাগ ইউজ কৰিবৰ কাৰণে আমি যেটো HTML আছে, HTML ইনসাইড দিব লাগিব, HTML এর ভিতৰত দিব লাগিব ল্যাঙ্গুয়েজ ট্যাগ। এতে স্পেস দিম এটা, LANG ল্যাঙ্গুয়েজ ইকুয়াল টু দিব লাগিব ইংলিশ, PN ইংলিশ ল্যাঙ্গুয়েজ। এইটো দিস টাইটেল এলিমেন্ট প্রেজেন্ট ল্যাঙ্গুয়েজ ট্যাগ। তাৰপিছত আমি দিম ল্যাঙ্গুয়েজ ট্যাগ হৈ গ'ল। ইয়াৰ পিছত আমি দিব লাগিব প্যারাগ্রাফ ট্যাগ, প্যারাগ্রাফৰ লগত আমি দিব লাগিব পি, পি ফর প্যারাগ্রাফ। ইয়াতে আমি কোনো একটা প্যারাগ্রাফ লিখিম, দিস ইজ দ্য প্যারাগ্রাফ। প্যারাগ্রাফ ট্যাগৰ লগত আহিব স্টাইল, অৰ্থাৎ আমি স্টাইলটো কেনেকুৱা ধৰণৰ স্টাইল দিম, এইটো দিবৰ কাৰণে এড কৰিব লাগিব স্টাইল, STYLE স্টাইল। স্টাইল ইকুয়াল টু কি, এইটো আমি ইয়াতে দিব লাগিব, স্টাইল ইকুয়াল টু কালার দিব লাগিব, স্টাইল ইকুয়াল টু রেড, স্টাইল ইকুয়াল টু রেড, স্টাইল ইকুয়াল টু কালার, সরি, স্টাইল ইকুয়াল টু কালার, কালার কি কালার, একুয়া কালার, একুয়া কালার। স্টাইল ইকুয়াল টু এইটো কি কালার হ'ব, একুয়া কালার, বা যিকোনো কালার আমি দিব বিচাৰো এই কালারটো আহি দিব। তো কন্ট্রোল এস মাইনাস সেভ কৰি দিলো, সেভ কৰি দিয়াৰ লগে লগে ইয়াতে আমি রিফ্রেশ করে দিলো, দিয়াৰ লগতে ইয়াতে আহিল দা প্যারাগ্রাফ ট্যাগ, ইয়াতে কালার আহি গ'ল। তো হাইটটো আমি অলপ কমাই দিওঁ, 600 কৰি দিওঁ, কন্ট্রোল এস মাৰি দিওঁ, রিফ্রেশ কৰি দিলো।
এইটো হৈছে টেগ, এইটো হৈছে ষ্টাইল টেগ, অৰ্থাৎ ফন্ট ষ্টাইল কিবা চেঞ্জ কৰিব গ'লে আমি ষ্টাইল টেগটো দিব লাগিব। ৰেড কালাৰ হৈ গ'ল, কন্ট্ৰল এছ মাৰিম, এছ মাৰাৰ লগে লগে ইয়াতে যায় আমি ৰিফ্ৰেছ কৰিম, ৰিফ্ৰেছ কৰিলে আমি দেখা পাম যে এইটো ৰিফ্ৰেছ কৰোঁ ৰেড হৈ গৈছে। এইটো হৈছে ষ্টাইল টেগ দিলে গোটেই প্যাৰাগ্ৰাফ, ইয়াৰ পিছত যদি আমি আৰু এটা প্যাৰাগ্ৰাফ দি দিওঁ, সাপোজ ইয়াতে আৰু এটা প্যাৰা দিলোঁ, প্যাৰা দিয়াৰ লগে লগে okay, this is another paragraph, control S মাৰি দিলোঁ, মাৰি দিয়াৰ লগে লগে ৰিফ্ৰেছ কৰি দিলোঁ, ৰিফ্ৰেছ কৰি দিলে আকৌ এইটো another প্যাৰাগ্ৰাফ আহি গ'ল। এইটোত কিন্তু আকৌ আমি কালাৰ দিয়া নাই। এইটো প্যাৰাগ্ৰাফত যদি আমি ফন্ট দিওঁ, যে ইয়াতে দিব লাগিব কি আছে, নেক্সট আৰু কি আছিলে, ইয়াতে আমি দিলোঁ কালাৰ ৰেড, তাৰপিছত দিছি যে কালাৰ অফ দ্য প্যাৰাগ্ৰাফ, ইয়াতে ল্যাঙ্গুৱেজ এট্ৰিবিউট আহি গ'ল, ল্যাঙ্গুৱেজ এট্ৰিবিউট আমি দিলোঁ। নেক্সট এট্ৰিবিউট আমি দিম ইয়াতে ইংলিশ ল্যাঙ্গুৱেজ, আমি দিলোঁ ইয়াতে ইংলিশ ল্যাঙ্গুৱেজ, দিস প্যারাগ্রাফ ইজ ইংলিশ ল্যাঙ্গুৱেজ। Count code can also be added to the language code in a language attribute so that the first two characters define the language of the HTML page. যদি আমি আছামিজ দিওঁ তেতিয়াহ'লে ইয়াতে দিব লাগিব ইংলিছ ইউএছ, অৰ্থাৎ কাণ্ট্ৰি কোডটো আমি ইয়াতে লগাই দিব পাৰোঁ en.us, এনেকে দিলে ইউএছৰ ইংলিছ বুলি ইয়াতে গম পোৱা যাব। Next the title attribute. Title attribute to all define the some extra information about the element. The title attribute কি কৰে, some extra information about the element. যেনেকৈ ইয়াতে এক্সাম্পল ইয়াতে দেখাইছে, title attribute p title equal to IM tool tip, অর্থাৎ this is the paragraph. ইয়াতে tool tip to দিছে always use in lower attributes. ইয়াতে title to অর্থাৎ tool tip, ইয়াতে title attributes and other attributes can be written with the uppercase and lowercase, title or title. Title or title আমি uppercase lowercase দিব পারি, কোনো প্রবলেম নাই। The paragraph title equal to I am a tooltip. This is a paragraph. এতে কি হবো, যেতিয়া আমি এটু কি কিওয়ার্ড ইউজ করে, the value of the title attribute will be displayed. Value of the title attribute will be displayed as a tooltip when you mouse over the element. যেরকম মই এটা এক্সাম্পল ইয়াতে কৰি চাম, যেতিয়া মাউসটো এইটো এলিমেন্টের ওপৰত আমি মুভ কৰিম তেতিয়া এইটো দেখা পাম টুলটিপ। ইয়াতে আমি একবার কৰি চাওঁ, সেইটো কাৰণে আমি ইয়াতে দিম আকৌ পি ইকুয়াল টু দিব লাগিব টাইটেল, টাইটেল ইকুয়াল টু দিব লাগিব, সরি টাইটেল পি টাইটেল ইকুয়াল টু আমি টুলটিপ বুঝলেন, দেখুন এটা আছে বুঝছেন না, যেতিয়া আমি মাউসৰ কাৰ্সৰটো ইয়াৰ ওপৰত লৈ যাম এটা কিন্তু ইয়াতে লিখা আছে টুলটিপ, এটা আমি সৰু কৰি চাওঁ অলপ, এইটো এইটো কোৱা হয় টাইটেল, অর্থাৎ কোনো একটা টাইটেলের উপরে যেতিয়া মাউস ওভার আমি করিম তেতিয়া এইটো আহিব টাইটেল টুলটিপ। ওকে, দ্য নেক্সট এলিমেন্ট আমি ক'ব পাৰিম যে গুড, অৰ্থাৎ যেতিয়া আমি এটা হাইপাৰটেক্সট ৰেফাৰেন্স লিখিম, লিখাৰ পিছত তাতে হৈছে যিটো এড্ৰেছ আমি লোকেশ্যন দিম, লোকেশ্যনটো সদায় আমি ডাবল কোট দি বা সিঙ্গেল কোট দি ইয়াতে ৰিপ্লেচ কৰিব লাগিব। এইটো হৈছে এক্সিলেন্ট, এনেকে লিখিব লাগিব, যদি এনেকে লিখে তেতিয়া এইটো নহ'ব, এইটো আছে বেড, বেড আমি লিখিব লাগিব এনেকুৱা। So this is the important point. যেতিয়া আমি hypertext reference ইউজ কৰিম তেতিয়া আমি ডাবল কোট দি ইয়াতে বুজাই দিম, যেতিয়া ডাবল কোট বা সিঙ্গেল কোট আমি ইউজ কৰিব পাৰোঁ, তো বেসিক্যালি আমি ইয়াতে সদায় ডাবল কোটে ইউজ কৰিম। In some situation, when the attribute values itself contain double quotes, it is necessary to use the single quotes. ইয়াতে p paragraph title equal to আমি লিখি জন শটগান নেলসন, এইটোক আমি এনেকেই লিখিব লাগিব, আদাৰৱাইজ আমি এনেকে লিখিব পাৰোঁ, ডাবল কোট আগত দিব পাৰোঁ, সিঙ্গেল কোট পিছত দিব পাৰোঁ। সো এনেকে আমাৰ এট্ৰিবিউট বিলাক ইউজ হয়। সো আজিৰ ভিডিঅ'ত মানে
ভিডিঅ'টো অলপ লম্বা হ'ল নিশ্চয় তোমালোকে ব'ৰ নাপাবা ভালকৈ জানিলেহে আমি কিবা শিকিব পাৰিম চ' আৰু যিখিনি নোটছ আছে নোটছটো আমি ডিছক্ৰিপশ্যনত মই দি দিম চ' আজিলৈকে মানে নেক্সট ক্লাছত আকৌ লগ পাম হেভ এ নাইচ ডে থেংক ইউ